हेलो फ्रेंड्स आपनलोके प्रत्येके सुधि आछिल जे बीटीसी एरियार कारणे आपार प्राइमारी स्कुलर भेरिफिकेशन लिस्ट केতিয়া দিব হয় এবাৰ भेरिफिकेशन लिस्ट बाहिर হৈছে आपार प्राइमारी कारणे आपार प्राइमारी एसिस्टेंट टीचार साइंस टीचार हिंदी टीचार कारणे जिवर मानुहे आपनलोके एप्लाई কৰিছিল তেওঁলোকৰ প্ৰত্যেকৰে লিষ্ট ওয়াইজ নাম আহিছে আৰু প্ৰত্যেকৰে স্ক্ৰুটিনি অৰ্থাৎ भेरिफिकेशन হ'ব भेरिफिकेशनটো আৰম্ভ হ'বলৈ গৈ আছে 2 তাৰিখৰ পৰা এই भेरिफिकेशन লিষ্টত কিবা পৰিৱৰ্তন হ'ল নেকি কি ডকুমেন্টস লৈ আহিব লাগিব আহক ভিডিওত আলোচনা কৰো সো ভিডিও হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব মই এনেকৈ ধৰণৰ ইনফৰমেটিভ ভিডিও এই চেনেলত আপলোড কৰি থাকো সো লেটস ষ্টাৰ্ট দা ভিডিও আপার প্রাইমারি ভেরিফিকেশন লিস্ট অফিস অফ দ্য ডিরেক্টর অফ এডুকেশন বিটিসি কোকৰাঝাৰ ইয়া হৈছে 28 তাৰিখ মানে অৰ্থাৎ আজিৰ দিনত এই নোটিফিকেশন গভৰ্ণমেন্টৰ নোটিফিকেশনটো ওলাইছে তো এই বিটিসি ডিৰেক্টৰৰ পৰা ওলাইছে ইয়াত হৈছে কি আপাৰ প্ৰাইমাৰীক যিবিলাক ক্যান্ডিডেটছে আপোনালোকে এপ্লাই কৰিছিল সেই এপ্লাই কৰা ক্যান্ডিডেট সকলোখিনিক ভেৰিফিকেশনৰ কাৰণে মাতিছে ইয়াতে আছে এসিস্টেন্ট টিচাৰ সায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ মানে আপাৰ প্ৰাইমাৰী স্কুলত এই এডভাৰটাইজমেন্ট নাম্বাৰ অনুযায়ী যিবিলাকে এপ্লাই কৰিছিল তেওঁলোকক বা আপোনালোকক মাতিছে ভেৰিফিকেশনৰ কাৰণে তাতে ডকুমেন্টস ভেৰিফিকেশন কৰিব 2-7 মানে জুলাই মাহৰ 2 তাৰিখৰ পৰা জুলাই মাহৰ 10 তাৰিখৰ মানে এই সময়খিনি 2 তাৰিখৰ পৰা 10 তাৰিখ লৈ আৰু 10টাৰ পৰা পুৱা 10টাৰ পৰা আৰম্ভ হ'ব বৰ্ডলেণ্ড ষ্টাফ কলেজত য'ত কোকৰাঝাৰ আছে তাৰমানে লয়াৰ প্ৰাইমাৰী য'ত ভেৰিফিকেশন চলিছিল ঠিক এটা একে জায়গাতেই আপার প্রাইমারির ভেরিফিকেশন চলিব ইয়া হইছে এই লিস্টটো মানে কোন দিনাখন কার পড়িছে ইয়া সব 108 পেজৰ এটা গভটৰ নোটিফিকেশন ইয়াতে ক্যান্ডিডেটছৰ নাম আছে সিরিয়াল আছে সেই সিরিয়াল অনুযায়ী আহিব লাগিব মানে সিরিয়াল নাম্বার 1 2 তাৰিখত 1 পৰা 900 ক্যান্ডিডেট হ'ব 3 তাৰিখত 900 পৰা 1800 তাৰ মানে ডেইলি 900 আর কি 7 তাৰিখত হাত সিরিয়াল নাম্বার 7 তাৰিখ হৈছে 9 এই ইয়াত হ'ব 5401 সিরিয়ালৰ পৰা 5840 ইয়াত আকৌ 900 নাই ইয়াত কম আছে এইটো হৈছে বিটিসি এৰিয়াৰ আৰু আউটসাইডৰ বিটিসি আউটসাইডৰ এৰিয়াৰ আছে একদিন মাত্ৰ এয়া হৈছে 10 তাৰিখত হ'ব আৰু এয়া হৈছে 1 পৰা অলমোস্ট 1700 মানে 1700 1659 ক্যান্ডিডেট একে দিনতে ভেরিফিকেশন হৈ যাব গতিকে এই ভেরিফিকেশন মাতিছে আপোনালোকে কি আনিব লাগিব আৰু কেনেকৈ আহিব লাগিব ইয়াতে লিখা আছে হয় ইয়াতে আপোনালোকক কি আনিব কৈছে ক্যান্ডিডেটস টু মাস্ট অ্যাটেন্ড মানে আহিব লাগিব আৰু কি লৈ আহিব লাগিব অৰিজিনাল সাৰ্টিফিকেট মাৰ্কশিট আদাৰ প্ৰফেশনাল কোৱালিফিকেশন যিবিলাক আপোনালোকে সাবমিট কৰিছিল সেইবিলাকো আনিব লাগিব লগতে এফিডেভিট অফ স্মল ফ্যামিলি along with photocopies মানে গোটেই কেটা বস্তুৰ ফটোকপিসও লাগিব আৰু এফিডেভিট লাগিব স্মল ফ্যামিলিৰ আৰু এই বস্তুবিলাক আনিব লাগিব টাইম আৰু ডেট যেটো আছিল সেই ডেট মতে আৰু টাইম মতে আহিব লাগিব সিরিয়াল ওয়াইজ ইয়াৰ কাৰণে আপোনাক কোনো ধৰণৰ টিএ বা ডিএ প্ৰভাইড নকৰিব ইয়া হৈছে ধৰক সিরিয়াল নাম্বার 1 মই যদি চেক কৰো ইয়াতে আছে এনেকৈ 108 পেজৰ এটা অৰ্ডাৰ এতে সিরিয়াল নাম্বার 1 আছে বস্তুটো অলপ দেখা না যায় অলপ ডাঙৰ কৰি লও ৰক ইয়াতে আছে এবিলাক তথাপি দেখা না যায় ওয়েবসাইটত ক্লিয়ার দেখা যাব চাগে আপোনালোকে দেখি লওক ইয়া হৈছে আপোনালোকৰ লিষ্ট ইয়াতে সার্চ কৰি প্লাই এটা এটাকৈ আনিব লাগিব এইটো হৈছে আপোনালোকৰ লিষ্ট এই সিরিয়াল অনুযায়ী এই যে এই ফালে যে সিরিয়াল নাম্বারটো আছে এই সিরিয়াল নাম্বার অনুযায়ী আপোনালোকে অ্যাটেন্ড হ'ব লাগিব প্ৰথম দিনাহি 900 মানে 900 তো বহুত ক্যান্ডিডেট একেলগে মাতিছে তাৰ মানে এলপিত কৈ ইউপিত ক্যান্ডিডেট বেছি আছে কিন্তু এলপিত কৈ ইউপিত পোস্ট কম মানে আধা তেতিয়াহলে এবাৰ কক ইউপিৰ কাট অফ কোড যাব মই আগৰ ভিডিও বিলাকত কাট অফৰ ভিডিও বিলাকত মই কৈছিলো যে আপার প্রাইমারি ক্যান্ডিডেটৰ কাৰণে কাট অফ বহুত হাই হ'ব আৰু
মানে আপোনাৰ ভাবিব নোৱাৰিব যে ইমান কাট অফ যাব। ভাগ্য মানে যাৰ ভাল ওপৰত থাকিব সিয়ে পাব। ইয়াত লাষ্ট পেজ এয়া হৈছে 5840 এয়া হৈছে লাষ্ট কেণ্ডিডেট। ইয়াতে বস্তুখিনি কেনেকৈ কাট অফ বাহিৰ কৰিব ইয়াত দিয়া আছে, মানে হায়েষ্ট মাৰ্কটো লৈ যাব। তো এইবাৰ কওক আপোনালোকে যে ইউপিৰ কাৰণে কাট অফ কিমান যাব। মই আপোনালোকক একদম প্ৰপাৰ এনালাইচিছ কৰি কাট অফ এনালাইচিছ কৰি দিছিলোঁ, আগৰ ভিডিঅ'ত আপোনালোকে চাই ল'ব। BTC এৰিয়াৰ কাৰণে ইউপিৰ কাৰণে কাট অফ আপোনালোকে ভাবিব নোৱাৰিব ইমান কাট অফ হ'বলৈ গৈ আছে, কাৰণ পোষ্ট আছে মাত্ৰ 400+, আৰু তাতে কেণ্ডিডেট হৈছে অলমষ্ট 6000, মানে বহুত বহুত গুণে বেছি কেণ্ডিডেট, ইয়াক কল্পনাও কৰিব নোৱাৰিব। তো যিকে নহওক আপোনালোকে এপ্লাই কৰিছে, আহক এটেণ্ড হওক, তাৰপিছত কি হয় দেখা যাব। হয়, হেল্ল' ফ্ৰেণ্ড, ভেৰিফিকেশ্যন প্ৰচেছৰ ওপৰত কিবা প্ৰশ্ন থাকিলে অৱশ্যই কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব পাৰে। তো মই যৎপৰোনাস্তি চেষ্টা কৰোঁ আপোনালোকৰ প্ৰশ্নৰ এনচাৰ দিবলৈ। তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰোঁ। আপোনালোক সকলোকে লৈ অল দ্য বেষ্ট জনাই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।